এই মুহূৰ্তত এনি এক্সপ্ৰেছৰ দৰ্শকসকলক দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কলিয়াবৰৰ মিছামুখত চলিল বীৰ লাচিত সেনাৰ অভিযান। যিসকল দৰ্শক এই মুহূৰ্তত এনি এক্সপ্ৰেছৰ সৈতে সংযুক্ত হৈছে সেই দৰ্শকসকলক জনাব বিচাৰিছো এই মুহূৰ্তৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। এই খবৰ আহি পৰিছে কলিয়াবৰৰ পৰা। কলিয়াবৰৰ মিছামুখত এইবাৰ বীৰ লাচিত সেনাৰ অভিযান চলিল। চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰাৰ অভিযোগৰ অধীনত চলিল এই বীৰ লাচিত সেনাৰ অভিযান। বীৰ লাচিত সেনাৰ কলিয়াবৰ আঞ্চলিকে এই অভিযান চলাইছে বুলি জানিব পৰা গৈছে আৰু উক্ত অভিযান কালত উপস্থিত থাকে চৰকাৰী গাঁওবুঢ়া তথা স্থানীয় লোক। বৰ্তমান সময়ত এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। কলিয়াবৰত চলিল বীৰ লাচিত সেনাৰ অভিযান। বীৰ লাচিত সেনাৰ কলিয়াবৰ আঞ্চলিকে অভিযান চলালে কলিয়াবৰৰ মিছামুখৰ পামত। চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰাৰ অভিযোগৰ ভিত্তিত বীৰ লাচিত সেনাৰ কলিয়াবৰ আঞ্চলিকে এই অভিযান চলাইছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো, কলিয়াবৰৰ যি মিছামুখ পাম সেই মিছামুখ পামত আজি বীৰ লাচিত সেনাৰ কলিয়াবৰ আঞ্চলিকে এক অভিযান চলাই চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰাৰ অভিযোগৰ ভিত্তিত কলিয়াবৰ আঞ্চলিকে কলিয়াবৰৰ মিছামুখ পামত এই অভিযান চলায় আৰু উক্ত অভিযান কালত বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা সদস্যৰ সৈতে উপস্থিত থাকে চৰকাৰী গাঁওবুঢ়া আৰু স্থানীয় বিভিন্নজন লোক। নিউজ ডেস্ক ৰিপোৰ্ট, এনি এক্সপ্ৰেছ। বৰ্তমান ইয়াত মুছলিম মানুহ আছে আপোনাৰ 23 ঘৰ আৰু এতিয়া ধৰক বাহিৰৰ পৰা কোনো অহা নাই আৰু এতিয়া বৰ্তমান আমাৰ ইয়াত প্ৰায় মানুহ হিন্দু আৰু যিখিনি সকলে মানে মাটি পাইছিলে AGP চৰকাৰ দিনতে, যেতিয়া AGP চৰকাৰ গঠন হৈছিল তেতিয়াই পাইছিল আৰু তেওঁলোকে কিছুমানে হয়তো বেচিছে, কিছুমানে ভাড়া দি থৈছে মাটি। এতিয়া ইয়াত যিটো লাইনত আছে যিসকল ব্যক্তি আছে তেওঁলোকে বেদখল হিচাপে চৰকাৰী বেদখল হিচাপে বহি আছে। আপুনি কি হয় ইয়াৰ গাঁওবুঢ়া? আপুনি গাঁওবুঢ়া হয়। আকৌ নাম কি মিছামুখ পাম নেকি? মিছামুখ পাম ন? কিমানখিনিলৈকে আমি চাব পাৰিম নে জেগাখিনি? কোন এলেকাটো বহুত ডাঙৰ না, এইটো চাইডে যিখিনি 23 ঘৰ যিমান আছে দেখাব পাৰিব ন? ওচৰতে আছে। আপোনাৰ 480 বিঘা মাটি আছে। হয়, এই ভিতৰত আপোনাৰ তেওঁলোক চব চামগুৰি এলেকাৰ। টোটেল আপোনাৰ মানুহ আছে, বহা আছে আমাৰ হিন্দু মুছলিম মিলাই 270 ঘৰ মানুহ আছে। 270 ঘৰ আছে। কিমানখিনি মাটিলৈকে এলেকা আছে? আপোনাৰ যিমান 480 বিঘা মাটি আছে, 480 বিঘা মাটিৰ ভিতৰত আপোনাৰ 253জনৰ মানুহ এই আবেদন পাতা পাতা পোৱা মানুহ যিখিনি মানে বেছিভাগ মানুহকেইটা বহি আছে যে আপোনাৰ যিখিনি পাতা পাইছিলে মানুহখিনি পাতা পাইছিলে, দূৰৰ দূৰৰ মানুহকেইটা পাতা পাইছিলে, পাতা পোৱা মানুহকেইটা আনি পেলাই মানুহখিনি বহাইছিলে কৈছে খেতি কৰ বুলি কৈ বহাই তাৰপিছত কাৰোবাৰ পৰা পইচা লৈছে, কাগজ কৰি দি থৈ গৈছে, যোনো পাতাটো পাইছে পাতাটো দি থৈ গৈছে, চন্দাই দি থৈ গৈছে। কেতিয়াবা দৰকাৰ হয় লাগিলে আমি আহিম এনেকৈ কৈ থৈ দৰকাৰ দি থৈ গৈছে। আৰু যিসকল নাই সেইখিনি বেদখল হিচাপে যিখিনি আছে আপোনাৰ ইয়াত আছে আপোনাৰ 6 বিঘা মাটি আপোনাৰ শ্মশানৰ মাটি আছে আপোনাৰ বুলি কৈছে। 6 বিঘা মাটি শ্মশানৰ আছে। শ্মশানৰ মাটি অলৰেডি আমাৰ এৰি দিয়া আছে আৰু বাকী আপোনাৰ 10 বিঘা 12 বিঘামান মাটি হ'ব এনেই চৰকাৰী হিচাপত আছে। এনেই মানুহকেইটা খেতি কৰি খাই আছে। মাটি কোনোবা বেচিছে নেকি? আবেদন পতা পাইছোঁ, পোৱাৰ পিছত মই থাকিব নোৱাৰোঁ বা খেতি কৰিব নোৱাৰোঁ, এবিঘা পাইছোঁ। সেই এবিঘা মাটি ধৰক খুৱাক চন্দাই দিলোঁ, আপুনি খেতি কৰিব, ঘৰৰ বাৰী থাকক বুলি কিবা এটা ভাড়া লৈ আছে ইয়াতে, বছৰ বছৰ ভাড়া লৈ আছে। কিন্তু আমাৰ ইয়াৰ ভিতৰত কিন্তু আমাৰ চেল কাটি এইটো আৰু সেইটো পাৰ নদী পাৰ হ'লেও মানুহখিনি তাকেতো যিসকলেতো বাৰু ম্যাদী পটা তেতিয়া আছে বুলি ক'লে আছে, যি বাকীখিনি মানুহৰ ম্যাদী পটা নাই, তেওঁলোকে চৰকাৰী মাটিত বেদখল হিচাপে তেওঁলোকে দখল কৰি আছে মানে কিছুমান ঘৰ আছে বেদখল কৰা আছে। সেইটোৱে ক'লোঁ, মানে যিখিনি আছে সেইখিনি বেদখল হিচাপে তেওঁলোকে মানে শ্মশানৰ ওচৰলৈকে তেওঁলোকে বেদখল কৰি আছে। বলক দেখুৱাই দিম। ঠিক আছে, বলক।